हेलो दोस्तों, আজি আকৌ আপোনাৰ মাজত হাজিৰ হৈছোঁ নতুন এটা ভিডিঅ' লৈ। ফ'ৰস্ক্ৰীণ টু দ্য প্ৰাইচটো চাব পাৰিছে $2.60 11 গুণ প্ৰফিট হৈছে আজিলৈকে আমাৰ 22 টকাত কিনি 10,000 টকাত চেল কৰিবলৈ আগবাঢ়ি আছোঁ। গতিকে আজি আমি এই ফ'ৰস্ক্ৰীণৰ বিষয়ে এনালাইচিছ কৰিম। আজি আমি জানিম ফ'ৰস্ক্ৰীণ আমাৰ আগন্তুক দিনত কিমান আমাৰ ৰিটাৰ্ণ দিবলৈ আছে, আৰু যিসকল অলৰেডি ফ'ৰস্ক্ৰীণ কিনিছে তেওঁলোকক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে যোনে নেকি কমচে কম 100, 150, 200, 1000, 2000 এনেকৈ ফ'ৰস্ক্ৰীণ কিনি ৰাখিছে তেওঁলোকে আৰু আগন্তুক দিনত কোটিপতি, এইটো 100%। আৰু আপুনি যদি চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে আপোনাক আন্তৰিক শুভেচ্ছা জনাইছোঁ। ৱেলকাম আমাৰ মেটাফৰ্চৰ কমিউনিটিত। গতিকে আজি আমি কাৰেণ্ট ছাপ্লাই প্ৰাইচটো চাব পাৰিছোঁ $2.59 আজি আমাৰ একোটা কইনছৰ দাম। গতিকে আটাইতকৈ আমাৰ গ্ৰেট নিউজ হৈছে আমাৰ এতিয়ালৈকে অ'পেন মাৰ্কেটত অহা নাই, তাৰ আগতে আমাৰ একোটাৰ দাম $2.59, তাৰমানে $2.60 প্ৰায় ডলাৰ্ছ। গতিকে আমি ইণ্ডিয়ান টকাত হিচাপ কৰিবলৈ আমাৰ 250কৈ ওপৰত হৈ যায়। আৰু এইটো আমাৰ ৱৰ্ল্ড বি ব্লকটো আমি চাব পাৰিছোঁ, যিহেতু আমাৰ অ'পেন মাৰ্কেটত অহা নাই গতিকে আমাৰ মাইনাৰ ব্লকত চলি আছে ফ'ৰস্ক্ৰীণখিনি। আৰু মাইনাৰ ব্লকত আমাৰ 10টা বিগ ব্লকত বগোৱা হৈছে, প্ৰত্যেকটো বিগ ব্লকতে আমাৰ 10টাকৈ মাইনাৰ ব্লক আছে। আৰু ইয়াত চাব পাৰিছে আমাৰ বৰ্তমান 5 নম্বৰ মাইনাৰ ব্লকটো ষ্টাৰ্ট হ'ব, 4 নম্বৰটো চলি আছে। আৰু 5 নম্বৰটো ষ্টাৰ্ট হৈ যোৱাৰ লগে লগে আমাৰ ফ'ৰস্ক্ৰীণৰ দাম $4 হৈ যাব। গতিকে 4 নম্বৰ বিগ ব্লকটো আমাৰ অলৰেডি আধাতকৈ বেছি আমাৰ কমপ্লিট হৈ গৈছে। গতিকে আৰু এইটো মাহৰ ভিতৰতে আমাৰ এইটো 4 নম্বৰ বিগ ব্লকটো কমপ্লিট হ'ব, আমাৰ 5 নম্বৰ বিগ ব্লকটো ষ্টাৰ্ট হৈ যাব। আৰু আমি অতি সোনকালে দেখিবলৈ পাম আমাৰ একোটা কইনছৰ দাম $4। আৰু গ্ৰেট নিউজ হৈছে আমাৰ অহা 20 নহয় 18 আমাৰ 18 এপ্ৰিলত গুড ফ্ৰাইডে আছে, আৰু 20 এপ্ৰিলত আমাৰ বিটকইনৰ বাৰ্থডে আছে। গতিকে আমাৰ ফ'ৰস্ক্ৰীণটো কেতিয়া অ'পেন মাৰ্কেটত আহি যায় এইটো চাব লগা। গতিকে হয়তো 18 তাৰিখে নহয় 20 তাৰিখে বা এইটো মাহৰ লাষ্টতে আমাৰ ফ'ৰস্ক্ৰীণটো অ'পেন মাৰ্কেটত আহিব পাৰে। এইটো চাব পাৰিছে ফ'ৰস্ক্ৰীণৰ প্ৰাইচ হিষ্টৰী, আমাৰ কেতিয়া কিমান প্ৰাইচ আমাৰ ফ'ৰস্ক্ৰীণৰ বাঢ়িছে, কিমান তাৰিখে কিমান ফ'ৰস্ক্ৰীণৰ দামটো বাঢ়িছে চাব পাৰিছে। গতিকে মই যদি আপোনাক মেটাফৰ্চৰ ফ'ৰস্ক্ৰীণৰ যদি এনালাইচিছ কৰিবলৈ আহিছোঁ, গতিকে মই সকলো প্ৰমাণ লৈ আহিছোঁ, কোনেও ক'ব নোৱাৰিব যে মই আন্তাজত কথা কৈছোঁ। সেইটো চাব পাৰিছে এপ্ৰিলত আমাৰ ফ'ৰস্ক্ৰীণটো লঞ্চ হৈছিল, বৰ্তমান আজি এপ্ৰিল মাহ চলি আছে, এইটোতো 25 তাৰিখে লঞ্চ হৈছিল। আৰু ইয়াত চাব পাৰিছে আমাৰ ফ'ৰস্ক্ৰীণৰ লাষ্ট এইটো মাৰ্চ মাহত আমাৰ একোটা ফ'ৰস্ক্ৰীণৰ দাম $2.70 হৈ গৈছিল। আৰু এইটো লাগাতাৰ আমাৰ তাৰ পৰা বাঢ়ি এপ্ৰিলৰ পৰা বাঢ়ি আজি আমাৰ এপ্ৰিল মাহ পাইছে। এইটো চাব পাৰিছে ফ'ৰ্থ বি ব্লকৰ আমাৰ প্ৰাইচৰ হিষ্টৰীটো, নাম্বাৰ অফ MB FMS কইন ইন ডায়াৰ অৰ্থাৎ ডলাৰত আমাৰ ফ'ৰস্ক্ৰীণটো বগোৱা হৈছে, দেখুওৱা হৈছে। গতিকে আমাৰ অলৰেডি 5 নম্বৰটো চলি আছে, 5 নম্বৰটো চলি আছে, আৰু 6 নম্বৰটো ষ্টাৰ্ট হ'ব অতি সোনকালে। অহা আমাৰ 3 দিনৰ ভিতৰত আমাৰ 5 নম্বৰটো কমপ্লিট হৈ 6 নম্বৰটো ষ্টাৰ্ট হৈ যাব। গতিকে আজি 14 তাৰিখ, 15, 16, 17 তাৰিখৰ লাষ্ট ৰাতি 12টাৰ আগত নহয়তো 18 তাৰিখে 100% আমাৰ ফ'ৰস্ক্ৰীণৰ দামটো আকৌ বাঢ়ি $2.77 হৈ যাব, আৰু লগে লগে আমাৰ 16% আমাৰ ৰিটাৰ্ণ প্ৰফিট হৈ যাব। আৰু আমাৰ আজিৰ ফ'ৰস্ক্ৰীণৰ প্ৰাইচটো চাব পাৰিছে, আৰু আজি আমাৰ ফ'ৰস্ক্ৰীণৰ কাৰেণ্ট ছাপ্লাই, আমাৰ ফ'ৰস্ক্ৰীণ কিমানখিনি চেলিং হৈছে গোটেইখিনি চাব পাৰিছে, কিমান হোল্ডাৰ্ছ হৈছে চাব পাৰিছে, ফুল ছাপ্লাইটো কিমান আমাৰ ফ'ৰস্ক্ৰীণটো, মাল্টি মাইনিঙত কিমান পাৰ্চেণ্ট আমাৰ কিমান ফ'ৰস্ক্ৰীণ আমাৰ লঞ্চ কৰা হৈছে। গতিকে গোটেইখিনি ইয়াত হিষ্টৰী আছে। গতিকে ফাৰ্ষ্টতে চাই লওক ছাপ্লাইটো, যিহেতু 100 আমাৰ 57 কোটি ফ'ৰস্ক্ৰীণ টোটেলি লঞ্চ কৰা হৈছিল, তাৰে পৰা 80% আমাৰ মাল্টি মাইনিঙত এৰি দিয়া হৈছে, তাৰে পৰা 80%ৰ পৰা আমাৰ 90% আজিলৈকে কমপ্লিট হৈ গৈছে। গতিকে 100 হোৱাৰ আগতে আমি ফ'ৰস্ক্ৰীণটো অ'পেন মাৰ্কেটত দেখিবলৈ পাম। হোল্ডাৰ্ছটো চাব পাৰিছে 2,52,000 হৈ গৈছে, আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে 42 কোটি 44 প্ৰায় 45 লাখ। গতিকে আমাৰ টোটেল ছাপ্লাইটো আছিল 46 কোটি 81 লাখ 14,000 মাল্টি মাইনিঙত ফুল ছাপ্লাইটো।
গতিকে আমাৰ মাত্ৰ চাৰে 3 কোটি ফৰ্চ কইন মাত্ৰ আমাৰ বাকী আছে। গতিকে ইয়াৰ পৰা কিছুমান বাৰ্ণ অৰ্থাৎ জ্বলাই দিয়াৰ কাৰণে ৰাখিব। আজিৰ ভিডিঅ'ত আপুনি নিশ্চয় গমে পাইছে আজি আমাৰ ফৰ্চ কইনৰ এনালাইচিছ। গতিকে আপুনি যদি এতিয়ালৈকে ফৰ্চ কইন কিনা নাই, কিনিম বুলি ভাবিছে, অতি সোনকালে কিনি লওক। কাৰণ আমাৰ যদি আপুনি অহাকালি বা পৰহি কিনি লয়, তেনেহ'লে পিছদিনাখনেই ফৰ্চ কইনৰ দামটো বাঢ়ি যাব, লগে লগে আপোনাৰ 17% প্ৰফিট হৈ যাব। আৰু অ'পেন মাৰ্কেট আমাৰ যদি এইটো মাহতে আহি যায়, কমচে কম আপোনাৰ 10,000 টকাৰ যদি কইনছ কিনে, তেনেহ'লে আপুনি কমচে কম 40,000 পৰা 50,000 টকা অ'পেন মাৰ্কেটত আহি যোৱাৰ কেইদিনৰ পিছতে বিক্ৰী কৰিবলৈ সক্ষম হ'ব। আমাৰ বিশ্বাস, আমাৰ ধাৰণা। গতিকে আমি যেনেকৈ আমি 2 বছৰ ধৰি মেটাভাৰ্ছৰ আণ্ডাৰত কাম কৰিছোঁ, আমাৰ অলপো নিশ্চয় আমাৰ পাৰফৰ্মেঞ্চ আছে। গতিকে তাৰে ভিত্তিত আমি আপোনালোকক এনালাইচিছ কৰি আহিছোঁ আৰু ভৱিষ্যত কৰি যাম। আপুনি যদি মোৰ আণ্ডাৰত জইনিং হ'ব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত আপুনি কণ্টেক্ট নাম্বাৰ পাই যাব আৰু মেটাভাৰ্ছৰ লিংক পাই যাব। গতিকে আপুনি তাৰ পৰা ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। গতিকে আজি এইখিনিয়ে, নেক্সট পৰৱৰ্তী ভিডিঅ'ত আমি লগ হ'ম। থেংক ইউ। জয় মেটাভাৰ্ছ।